Hello students, আমি ডিটাৰমিনেণ্টছৰ বিষয়ে পঢ়ি আছোঁ। আমি এতিয়ালৈকে প্ৰপাৰ্টি 4লৈকে ডিছকাছ কৰিলোঁ। ঠিক আছে, প্ৰপাৰ্টি 4লৈকে তোমালোকৰ মনত আছেনে বাৰু? ঠিক আছে, আজি আমি ডিছকাছ কৰিম প্ৰপাৰ্টি 5টো। প্ৰপাৰ্টি 5টোত আমাক কি কৈছে? If some or elements of a row or column of a determinant, some or all elements of a row or column of a determinant expresses sum of two or more terms, then the determinant can be expressed as sum of two or more determinants. ঠিক আছে, ইয়াত আমাক কি বুলি কৈছে? যিকোনো এটা ডিটাৰমিনেণ্টত যদি এটা ডিটাৰমিনেণ্টত যিকোনো এটা ৰ' বা কলমত দুটা বা তাতকৈ বেছি টাৰ্মছ এড হৈ থাকে, তেতিয়াহ'লে এই ডিটাৰমিনেণ্টটোক আমি দুটা ডিটাৰমিনেণ্টৰ যোগফল বুলি এক্সপাণ্ড কৰিব পাৰোঁ। ঠিক আছে, বুজি পাইছা কি কৈছে? এক্সাম্পল এটা চোৱা, এক্সাম্পলটো চালে তোমালোকে বুজি পাই যাবা। ঠিক আছে, ছাপ'জ মই ল'লোঁ, আমাক দিয়া আছে A1 প্লাছ লেমডা 1, A2 প্লাছ লেমডা 2, A3 প্লাছ লেমডা 3 দিয়া আছে। ঠিক আছে, ইয়াত আমাক দিয়া আছে suppose B1, B2, B3, C1, C2, C3. ঠিক আছে, আমি এইটো এতিয়া কেনেদৰে এক্সপাণ্ড কৰিব পাৰোঁ? ইয়াত কেইটা টাৰ্ম আছে? দুটা টাৰ্ম। যদি দুটা টাৰ্ম আছে তেতিয়াহ'লে এইটোক আমি দুটা ডিটাৰমিনেণ্ট বনাব পাৰোঁ। ঠিক আছে, যদি ইয়াত তিনিটা টাৰ্মছ থাকিলেহেঁতেন তেতিয়াহ'লে আমি তিনিটা ডিটাৰমিনেণ্টছ বনাব লাগিব। ঠিক আছে, ইয়াৰ অৰ্ডাৰ কিমান? 3/3। প্লাছ ইয়াত দুটা টাৰ্মছ যিহেতু আছে, আমি দুটা ডিটাৰমিনেণ্ট বনাম। ঠিক আছে, ফাৰ্ষ্ট আমাৰ কি আহিব? A1 হ'ল। A1ৰ লগত এইখিনি আহিব B1, C1, and next A2, B2, C2, তলৰখিনি সেম হৈ থাকিব 3, C3, জাষ্ট ওপৰত আমি এইটো এক্সপাণ্ড কৰিছোঁ। ঠিক আছে, কিমান হ'ল? এইটো A3। মই তোমালোকক কৈছোঁৱেই মেট্ৰিক্স আৰু ডিটাৰমিনেণ্টটো ডিফাৰেঞ্চ হয় বুলি। মেট্ৰিক্সত আমি সদায় কেতিয়া আমি ছাবষ্ট্ৰেক্ট আৰু এড কৰিব পাৰোঁ? যেতিয়া তাৰ কৰিস্পণ্ডিং এলিমেণ্টছখিনি অৰ্ডাৰটো ছেম হয়। ইয়াতো একেই, কিন্তু ইয়াত আমাৰ এডিশ্যন দুটা টাৰ্মছ যোগ হৈ থাকিলে তাক এক্সপাণ্ড কৰোঁতে আমি এনেদৰে কৰা হয়। ঠিক আছে, এইটোতো A1, A2, A3 সেইটোতো হৈ গ'ল আমাৰ। নেক্সট টাৰ্মছটো ফাৰ্ষ্ট টাৰ্মছৰ কাৰণে আমাৰ হৈ গ'ল এইটো ডিটাৰমিনেণ্ট। ছেকেণ্ড টাৰ্মছটোৰ কাৰণে লেমডা 1 ইয়াৰ পৰা কি আহিব? লেমডা 2 ইয়াৰ পৰা লেমডা 3। অ'কে, এইখিনিতো ছেম থাকিব B1, B2, B3, C1, C2, C3। অ'কে, সেইটোৱে হৈছে আমাৰ প্ৰপাৰ্টি 5। ঠিক আছে, আমি এতিয়া পঢ়িম প্ৰপাৰ্টি 6টো। ঠিক আছে, প্ৰপাৰ্টি 6ত আমাক কি কৈছে? If 2 is the element of any row or column of a determinant, the equimultiples of corresponding elements of other row or column are added, then the value of determinant remains the same. That is, the value of determinant remain same if we apply the operation of this Ri to Ri plus Krj or Ci to Ci plus Kcj. ঠিক আছে, the value of determinant
এইটো কাটি দিয়া, এইটো নালাগে। Then the value of determinant remains the same. So that is, if we apply the operation, then the value of determinant same. Okay. আমাক কি বুলি কৈছে ইয়াত এটা ডিটাৰমিনেণ্টত যিকোনো এটা ৰ' বা কলমত আমি ইকুই মাল্টিপলছ কৰি সেই ৰ' বা কলমটোৰ লগত বেলেগ এটা ৰ' বা কলম এড বা ছাবষ্ট্ৰেক্ট কৰিলেও তাৰ ডিটাৰমিনেণ্টটো কি বুলি কৈছে সদায় সেম হৈ থাকে বুলি কৈছে। ডাইৰেক্ট আমি এক্সপাণ্ড নকৰাকেও কৰিব পাৰোঁ, কিন্তু এক্সপাণ্ড নকৰিলে অলপ আমাৰ ডিফিকাল্ট হয়। চ' সেইটো কাৰণে আমাক প্ৰপাৰ্টি 6টো দিছে। ঠিক আছে, সেই ছাপ'জ আমি এক্সাম্পল এটা লওঁ। আমাক দিয়া আছে suppose আমি লওঁ আমাক ডিটাৰমিনেণ্ট ইকুৱেলটো দিয়া আছে A1 A2 A3 B1 B2 B3 C1 C2 C3 ঠিক আছে। ইয়াক আমি এনেকেও ডাইৰেক্ট আমি সলভ কৰিব পাৰোঁ, কিন্তু প্ৰপাৰ্টি 6ৰ মতে আমি এনেকেও অপাৰেশ্যনছ এপ্লাই কৰি মেলি আমি সলভ কৰিব পাৰোঁ। ঠিক আছে, ইয়াত আমাৰ কি হয়, এই অপাৰেশ্যনছটো এপ্লাই কৰিলে আমাৰ ইজিলি এইটো মেট্ৰিক্স এই ডিটাৰমিনেণ্টটো ইজিলি সলভ হৈ যাব। ঠিক আছে, কিন্তু এনেকৈ এক্সপাণ্ড কৰিলে আমাৰ অলপ ডিফিকাল্ট হয়। ঠিক আছে, চ' সেইটো কাৰণে আমাক ইজি কৰিবৰ কাৰণে প্ৰপাৰ্টি 6টো দিয়া হৈছে। হ'ব, চ' আমি এইটো এপ্লাই কৰিলে পাওঁ। ছাপ'জ আমি R1ত এপ্লাই কৰিছোঁ। R1ত আমি এপ্লাই কৰিম R1ত R1 প্লাছ K R3টো এপ্লাই কৰিছোঁ। তুমি R2টো পাৰিবা, একো নাই। ঠিক আছে, ইয়াত ij ইকুৱেল টু 1 2 3 লৈকে গৈছে। 1 2 3 ঠিক আছে, চ' ইয়াত আমি R3টো এপ্লাই কৰিলোঁ। দেন আমাৰ কি হ'ব, ছাপ'জ আমি এইটো ধৰি ল'লোঁ ডিটাৰমিনেণ্ট 1, এইটোতো R1টো আমি যিহেতু এপ্লাই কৰিছোঁ, চ' R1 প্লাছ R1 কিমান A1 প্লাছ K ইনটু R3 কিমান C1 হ'ল এইটো। এণ্ড নেক্সট ছেকেণ্ড এলিমেণ্ট R1 কিমান A2 প্লাছ K ইনটু R3 কিমান C2। And then third element R1 কিমান A3 plus K into R3 কিমান C3 হৈ গ'ল। So ইয়াতো same আহিব, কাৰণ আমি এইখিনি চেঞ্জ কৰা নাই। So B2 B3 C1 C2 C3। So এইটোৱে হৈছে আমাৰ প্ৰপাৰ্টি 6টো। ঠিক আছে, এইটো এনেকৈ ডিটাৰমিনেণ্টটো ডাইৰেক্ট ওলালেও আমাৰ সেম ওলাব, বা এনেকৈ আমি অপাৰেশ্যনছ এপ্লাই কৰিলেও আমাৰ ডিটাৰমিনেণ্টছটো সদায় কি হ'ব সেম ওলাব। ঠিক আছে, চ' এতিয়া আমি এক্সাম্পল এটাকে চাই লওঁ। ঠিক আছে, আৰু ইয়াত এডিশ্যনো কৰিব পাৰিবা, ছাবষ্ট্ৰেকশ্যনো কৰিব পাৰিবা। ঠিক আছে, একো কথা নাই, সেম হ'ব। চ' মই ইয়াত এক্সাম্পল এটা লওঁ। নেক্সট পেজত লওঁ। ছাপ'জ আমাক দিয়া আছে 1 A B C 1 B C A 1 C A B D S। ঠিক আছে, চ' ইয়াত আমি অপাৰেশ্যনছখিনি এপ্লাই কৰি সলভ কৰিবলৈ চাওঁ। যেনেকৈ আমি মেট্ৰিক্সত কৰিছিলোঁ, অপাৰেশ্যনছ এপ্লাই কৰি মেলি উলিয়াইছিলোঁ। ঠিক আছে,
সো ইয়াত আমি ডিটাৰমিনেণ্টৰ ভ্যালুখিনি উলিয়াব লাগে সো ফাৰ্ষ্ট চোৱা ইয়াত আমি কি কৰোঁ suppose মই ইয়াত এপ্লাই কৰিছোঁ R2 এইটোতো এনেকৈ থাকক এইটো আৰু এইটোত এপ্লাই কৰিম R2 মাইনাছ ইয়াৰ পৰা যদি এইটো আমি 0 কৰি দিওঁ এইটো 0 কৰিবলৈ হ'লে R2 মাইনাছ R1 কৰিলেই হ'ল আমাৰ 0 হৈ যাব ইজিলি হয়নে কাৰণ আমাৰ তেতিয়া ইজি হৈ যাব ঠিক আছে সো R1 কৰি দিম আকৌ R3 টো আমি এই দুটা 0 হৈ গ'লে আমাৰ ইজি হৈ যাব নাই বাৰু সো সেইটো কাৰণে আমি কৰি দিলোঁ এইটো R3 মাইনাছ আমি R1 কৰি দিম ওকে দেন নেক্সটটো আমাৰ কি হ'বগে এইটোৰ ডিটাৰমিনেণ্টটো উলিয়াই চাবাচোন মই এক্সপান্ড কৰি উলিয়াই দিম অপাৰেশনছ ইউজ কৰি মেলি ঠিক আছে ইকুৱেল একে হয়নে নহয় তোমালোকে উলিয়াই চাবা ঠিক আছে সো ইয়াত আমাৰ R2 মাইনাছ R1 এইটো R1 টো সেম থাকিব কাৰণ আমি R1 টো চেঞ্জ কৰা নাই সো BC থাকিলে সো R2 মাইনাছ R1 কৰোঁতে আমাৰ এইটো কিমান হ'ল এইটো 0 এইটো হ'ল আমাৰ B মাইনাছ A আৰু এইটো আমাৰ হ'ব CA মাইনাছ BC হয়নে নেক্সট কি হ'ব এইটো 0 হ'ব আৰু C মাইনাছ A হ'ব আৰু এইটো AB মাইনাছ BC হ'ব এইটো ঠিক আছে সো এতিয়া ঠিক কৰি দিয়া ইয়াত 1 A B C হ'ল এইটোতো 0 হ'ব এইটো B মাইনাছ A আছে সো ইয়াত আমি B মাইনাছ ইয়াত যেহেতু B মাইনাছ A আছে সো এইটো আমি B মাইনাছ A কৰিব পাৰিম নাই চোৱাচোন সো ইয়াত যদি আমি C টো কমন লওঁ তেতিয়া ইয়াত হ'ব আমাৰ A মাইনাছ B সো 0 এইটো C মাইনাছ A ইয়াত যদি আমি B টো কমন লওঁ দেন ইয়াত হ'ব A মাইনাছ C হ'ল সো এতিয়া মিলাই লোৱা এইটোতো সেম থাকিব BC to 0 B minus A ইয়াত যেহেতু B minus A আছে সো এইটো আমি B minus A কৰিব পাৰো যদি আমি মাইনাস এটা ইয়াত মাল্টিপ্লাই কৰি দিওঁ ঠিক আছে সো এইটো হৈ গ'ল আমাৰ B minus A আকৌ 0 C minus A ইয়াত যেহেতু C minus A আছে সো হেতু আমি কৰিব পাৰো কাৰণ সেম হৈ আছে সো ইয়াটো মাইনাস এটা মাল্টিপ্লাই হ'ব সো C minus A ওকে হৈ গ'ল সো এতিয়া জাস্ট আমি কি কৰিব লাগে এইটো সলভ কৰি দিব লাগে ঠিক আছে সো এতিয়া আমি ডিটাৰমিনেণ্টটো উলিয়াব জানোৱে ঠিক আছে ইয়াত আৰু এটা আমি ইয়াত কমন ল'ব পাৰো B minus A C minus A সো লিখা now taking factors B minus A and C minus A common from R2 and R3 respectively we get so determinant equal to so taking factors from B minus A and C minus A B minus A into C minus A so then we get 1 A B C 0 1 and ইয়াত আমাৰ কি থাকে ইয়াতো 1 হ'ব ইয়াত কিমান থাকিব মাইনাস C কাৰণ আমি এটো কমন লৈছো সো এটো 0 ইয়াত থাকিলে 1 C minus A কমন লৈছো সো ইয়াত আমাৰ কিমান থাকিব মাইনাস B হ'ল সো এতিয়াটো আমি ইজিলি ডিটাৰমিনেন্ট উলিয়াব পাৰো সো উলিয়াই দিয়া ইয়াত থাকিলে আমাৰ B minus A C minus A হেতুটো থাকিবই সো ইয়াৰ কাৰণে ডিটাৰমিনেন্টটো উলিয়াই দিয়া So 1 or karne amar ki hobo 1 minus C 1 minus B hol aru etu amar ki hobo minus hobo karon yat minus 1 to the power a2 element or karne ulaisu kiman hobo odd number minus 1 to the power 1 plus 2 hobo ne nai then etu minus thik ase so a into kiman hobo 0
minus C 0 minus B whole and the last plus BC কি থাকিব 0 1 0 1 okay এটো হৈ গল so next ইয়াৰ পৰা আমি কৰিম এটো সোয়া দেখি পাইছানে বাৰু ইয়াত আমাৰ কি আছে নেক্সট টু সোয়া এটো কৰি দিয়া ইকুয়াল টু b minus a c minus a into just multiply কৰি দিয়া এটো 1 to আছে একো প্ৰবলেম নাই 1 minus b is minus b and my eto to minus so 1 minus is 1 sorry 1 into minus b is minus b and eto eneke cross multiplication ঠিক আছে 1 into minus c is minus c whole and minus eto kiman hobo ekhinto amar 0 hoy jabo a into 0 plus bc into 0 so karon cross mal 0 into minus c is 0 0 into minus b is 0 0 into 1 is 0 0 into 1 is 0 whole eto 0 hobo so eto amar kiman hol b minus a c minus b whole aru eto kiman hobo minus minus plus c minus b so eto hol amar answer ঠিক আছে so এটি আমি এটো অপারেশনস ইউজ কৰি এটো আনসার উলিয়ালো কিন্তু তোমালোকে অপারেশনস ইউজ নকৰাকে এনেকে ডাইৰেক্ট উলিয়াই চাবাচোন এটোকে ডিটারমিনেন্ট কিমান উলাব সেম উলাবনে নাই ঠিক আছে so আজিলে ইমানতে থাকক অলৰেডি আমাৰ প্ৰপাৰ্টিজ খিনি হেক হৈছে so হেখিনি ভালদৰে তোমালোকে চাই লবা কাৰণ আমি ইয়াত প্ৰপাৰ্টিজ খিনি ইউজ কৰি বহুতো প্ৰবলেম কৰিব লাগিব ঠিক আছে হ'ব আমি নেক্সট ক্লাছত গ্ৰামাৰছ ৰুল ডিসকাস কৰিম হ'ব